তৰণৰ সামৰণি পৰিল। অকল বাকী মাথো দৈৰ্যধন। দৈৰ্যধনক কিবা এটা কৰিব পাৰিলে মোৰ কৰ্তব্য শেষ হৈ পৰিব। শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দৈৰ্যধনক কিবা এটা কৰিব লাগিব, নহ'লে পাছত কৰাটো টান হৈ পৰিব। কাৰণ দৈৰ্যধন দাদাৰ পৰম ভক্ত নহয়। শকুনিকো লগে লগে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম সৌভাগ্য। আহি আহি নাৰায়ণৰ সন্মুখতে ওলালো। প্ৰণাম যদুপতি। মামা, তোমাৰ কথাকে ভাবি আছো। কুৰুক্ষেত্ৰৰ যুদ্ধৰ ভাৱ এৰি ভাবিছিলানে মাজতে দয়াময়? মাজতে মামা? তেন্তে আমাৰো চাউল উকলি। কিয় মামা? কতদিন ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখি আমিবোৰ চকুত পৰা নাছিল। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে সৰু সুৰা তৰাৰ লেখত ধৰিলা যেতিয়া আমিতো পপীয়া তৰাহে, আমাকতো অহাবাই। মামা, তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী দয়াময়কে নকলেও সকলো জানে। বাৰু মামা, কোৱাচোন, এই কুৰুক্ষেত্ৰ ৰণত কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? পৰাজয় হবলৈ আৰু বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো নিজেই জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি দয়াময়ক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেন্তে মোৰ কৰ্তব্যত কত কুটি ৰল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ পান কৰোৱাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি প্ৰধান্য মানৱময় এই প্ৰতাৰক প্ৰবঞ্চক আমাৰ অযোগ্য বুলি জানো, কিন্তু স্বয়ং পূৰ্ণ ব্ৰহ্ম নাৰায়ণৰ অপত নিত্যাতকৈও মোৰ এই আচৰণ বেছি ৰোষণীয় নে? বুজিছা মামা? ভুল কৰি কৰি সদায় ভুলতেই অভ্যস্ত হলো। জীৱনৰ এই শেষ মুহূৰ্তত এই ভুল নাভাগে দয়াময়। তোমাৰ দুখতেই কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাই কৰিছিল ৰাজ ভাতা বিভীষণে। আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমিত ভায়ে ভায়ে কন্দল লগাই শ্মশানত পৰিণত কৰিলা তুমি ৰাজ বাতুল শকুনিয়ে। হে দয়াময়, মোৰ ধন্যবাদ কৰিব গ্ৰহণ। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, আৰু মই यदा यदा हि धर्मस्य ग्लानि भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यः परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे।
মাধৱ